নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে NRL ফালৰ পৰা আহিছে, নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ ফালৰ পৰা আহিছে চমুকে NRL। এটা 24টা এক্সপিৰিয়েঞ্চ প্ৰফেশ্যনেল পোষ্ট মুকলি হৈছে আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। মই ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। ইয়াতে যদি চাই তেতিয়াহ'লে ভালদৰে এবাৰ চাই লওক। ছিনিয়ৰ অফিচাৰ মেকানিকেলৰ কাৰণে আছে, নাম্বাৰ অফ পোষ্ট 5টা আছে, এজ লিমিটটো 30 ইয়াৰ্ছলৈকে দিছে। আৰু যদি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাই তেতিয়াহ'লে বেচেলৰ ডিগ্ৰী, মিনিমাম 4 year ডিউৰেশ্যন ইন মেকানিকেল ইঞ্জিনিয়াৰিং আৰু লগতে লাগিব 65% মাৰ্কছ লাগিব আপোনালোকৰ, ঠিক আছে। অট'মেশ্যন, অট'মোবাইল, ইণ্ডাষ্ট্ৰিয়েল, পাৱাৰ, মেনুফেকচাৰিং, প্ৰডাকশ্যন, মেকাট্ৰনিক্স, মাইনিং, মেৰাইন, ৰবটিক্স, ইঞ্জিনিয়াৰিং etc. মিনিমাম 4 বছৰ পোষ্ট কোৱালিফিকেশ্যন ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ বিচাৰিছে। 2 নম্বৰ যোনটো পোষ্ট আছে ছিনিয়ৰ অফিচাৰ কেমিকেলৰ কাৰণে, নাম্বাৰ অফ পোষ্ট 11টা আছে, 11টা আছে, এজ লিমিটটো 30 ইয়াৰ্ছলৈকে দিছে। বেচেলৰ ডিগ্ৰী লাগিব, মিনিমাম 4 year ডিউৰেশ্যন, কেমিকেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 65% মাৰ্কছ বিচাৰিছে। এক্সক্লুডিং পেট্ৰকেমিকেল, কেমিকেল টেকন'লজি এণ্ড পলিমাৰ ছায়েন্স বা কেমিকেল টেকন'লজি বা প্লাষ্টিক টেকন'লজি etc. ইয়াতো মিনিমাম 4 বছৰ পোষ্ট কোৱালিফিকেশ্যন ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ বিচাৰিছে। 3 নম্বৰ পোষ্ট আছে ছিনিয়ৰ অফিচাৰ ইলেক্ট্ৰিকেলৰ কাৰণে, নাম্বাৰ অফ পোষ্ট 3টা আছে, এজ লিমিটটো 30 ইয়াৰ্ছলৈকে দিছে। বেচেলৰ ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অফ মিনিমাম 4 year, ঠিক আছে, মিনিমাম 65% মাৰ্কছ লাগিব। ইয়াতো এক্সপিৰিয়েঞ্চ 4 বছৰ বিচাৰিছে। 4 নম্বৰটো আছে ছিনিয়ৰ অফিচাৰ মেটালাৰ্জি, নাম্বাৰ অফ পোষ্ট 1টা আছে, 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। বেচেলৰ ডিগ্ৰী ইন মেটালাৰ্জি বা মেটালাৰ্জিকেল এণ্ড মেটেৰিয়েলছ ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব আৰু মিনিমাম পাৰ্চেণ্টেজ বিচাৰিছে 65% মাৰ্কছ বিচাৰিছে, এক্সপিৰিয়েঞ্চ বিচাৰিছে 4 বছৰ। 5 নম্বৰটো পোষ্ট আছে ছিনিয়ৰ অফিচাৰ কম্পিউটাৰ ছায়েন্সৰ কাৰণে, এটা পোষ্ট আছে, 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। বেচেলৰ ডিগ্ৰী ইন কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং অফ মিনিমাম 4 year ডিউৰেশ্যন আৰু মিনিমাম পাৰ্চেণ্টেজ বিচাৰিছে 65% মাৰ্কছ হ'লে আবেদন কৰিব পাৰিব, মিনিমাম 4 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 6 নম্বৰটো পোষ্ট আছে ছিনিয়ৰ অফিচাৰ কমাৰ্চিয়েলৰ কাৰণে, নাম্বাৰ অফ পোষ্ট 1টা আছে, 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। বেচেলৰ ডিগ্ৰী অফ মিনিমাম 4 year ডিউৰেশ্যন ইন মেকানিকেল, ইলেক্ট্ৰিকেল, চিভিল বা কম্পিউটাৰ ছায়েন্স বা কেমিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব, লগতে 65% মাৰ্কছ লাগিব, মিনিমাম এক্সপিৰিয়েঞ্চ 4 বছৰ বিচাৰিছে। 7 নম্বৰ পোষ্টটো আছে একাউণ্ট অফিচাৰ, নাম্বাৰ অফ পোষ্ট 1টা আছে, 32 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াতে শিক্ষাগত অৰ্হতা লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, চাৰ্টাৰ্ড একাউণ্ট নাইবা কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্ট হেভিং এছ'চিয়েট মেম্বাৰশ্বিপ অফ ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্ট অফ ইণ্ডিয়া, ইনষ্টিটিউট অফ কষ্ট একাউণ্ট অফ ইণ্ডিয়া, মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এজ লিমিটটো দিছে আপোনালোকৰ প্ৰত্যেকটো পোষ্টৰ বাবে এজ লিমিট দি থোৱাই আছে আৰু লগতে SC ST কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, OBC কাৰণে 3 বছৰ এক্সট্ৰাকৈ, PWD কাৰণে 10 বছৰ আৰু PWD OBC যদি কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 13 বছৰ, PWD SC ST কাৰণে 15 বছৰ দিছে। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। অনলাইন আবেদন ষ্টাৰ্ট হৈছে 25 জানুৱাৰী 2024 পৰা, লাষ্ট ডেট হৈছে 3 ফেব্ৰুৱাৰী 2024লৈকে আছে। সোনকালে আপোনালোকে আবেদন কৰি ল'ব। ধন্যবাদ।